ঘটনাৰ আঁৰত ৰাহুল গান্ধীৰ উচ্চতনিত হল নেকি পাইকানৰ হিংসাত্মক কাণ্ড নে মল্লিকাৰ্জুন খৰ্গে উচ্চতাইছিল পাইকানৰ উচ্ছেদিত উত্তেজনাৰ পিছতে ৰাহুল মল্লিকাৰ্জুনৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসন্ধান কৰা হ'ব মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীৰ পৰোচনাতে গোৱালপাৰাত হি আক্ৰমণ হৈছিল নেকি প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেকো আমি যদি খুধা পুছা কৰিব লাগে আমি খুধা পুছা কৰিম আৰু এটা কথা স্পষ্ট যে এনে ধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে শুকুৰবাৰে কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদ মেলতো ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে সৰব হল মুখ্যমন্ত্ৰী শৰ্মা সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ ৰাহুল গান্ধীয়ে উত্তেজিত কৰি নগলে পাইকানত হিংসা নহলহেঁতেন মুখ্যমন্ত্ৰীৰ ইংগিত পাইকানৰ হিংসাক লৈ তদন্ত হ'ব পাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধেও পাইকানৰ ঘটনাৰ আঁৰত ৰাহুল গান্ধীৰ ভাষণৰ প্ৰভাৱ আছে তাৰ তদন্ত কৰি থকা হৈছে মল্লিকাৰ্জুন খৰ্গেৰ ভাষণৰো স্ক্ৰুটিনি কৰি থকা হৈছে উচ্চতনি দিয়াটো প্ৰমাণ হলে তেওঁলোককো সোধা পুছাৰ বাবে মতা হ'ব কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগলহেঁতেন তেতিয়াহ'লে চবটো ঘৰা ঘৰি গৈছিলে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটোতো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব উল্লেখযোগ্য যে 16 জুলাইত ছয়গাঁৱত সভা আছিল ৰাহুল গান্ধী সেই সভাতে প্ৰসংগত কংগ্ৰেছৰ চৰকাৰ হলে সকলো উচ্ছেদিতকে ঘৰ সাজি দিব বুলি ঘোষণা কৰিছিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে খৰ্গে আৰু ৰাহুল গান্ধীয়ে উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক জেললৈ পঠিয়াব বুলিও ঘোষণা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও উচ্ছেদৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীক জেললৈ পঠিয়াম বুলি ভাষণ দিছিল उनके दिल की गहराई में डर है कांग्रेस के जो बब्बर शेर हैं उन्हें पकड़ के जेल के अंदर डाल देंगे जो गलत काम किए उनको कहां भेजना चाहिए जेल इसीलिए इन्हों जेल का रास्ता अब जेल अच्छे कर लो पहले ही क्योंकि उसमें रहना है आपको কংগ্ৰেছৰ সভা আৰু পাইকানৰ উত্তেজনাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাৰ দাবী ৰাহুল গান্ধী যদি নাহিলহেঁতেন গুলীচালনাও নহলহেঁতেন উত্তেজিত কৰাৰ কাৰণেই মানুহখিনি উত্তেজিত হল আৰু লাঠি জুং লৈ আক্ৰমণ কৰিলে বুলি অভিযোগ মুখ্যমন্ত্ৰী পাইকানৰ দৰে গৰুখুটি বুঢ়া পাহাৰতো একে ধৰণে উত্তেজনাৰ সৃষ্টি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰে মন্তব্য ৰাহুল গান্ধী যদি সিদিনাখন নাহিলহেঁতেন তেতিয়ালে ফায়াৰিংও নহলহেঁতেন গুলীকাণ্ডও নহলহেঁতেন আৰু মানুহখিনিও লাহে লাহে গ'লহেঁতেন ছয়গাঁৱত ৰাহুল গান্ধীৰ সভাৰ পিছতে পাইকানত উত্তেজনা হোৱাৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে ক'লে ৰাহুল গান্ধীৰ মিটিঙলৈ গোৱালপাৰাৰ মানুহো আহিছিল য'ত আছিল কংগ্ৰেছৰ জিলা পৰিষদৰ মানুহো সেইখিনি মানুহে ৰাতি পাইকানলৈ গৈ উচ্ছেদিত মানুহখিনিক উত্তেজিত কৰা বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় তাতে থকা মানুহখিনিক এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে পাইকানত এতিয়া কোনো নাই সকলো খালী হৈ গ'ল পাইকানত যি একশ্যন ল'ব লগা আছিল লোৱা হৈ গ'ল উল্লেখযোগ্য যে 17 জুলাইত গোৱালপাৰাৰ পাইকানৰ আশুডুবি বেতবাৰী আৰু বিদ্যাপাৰাত ব্যাপক হিংসা প্ৰতিৰোধ কৰিবলৈ গৈ বনৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত এজন লোক নিহত হয় আৰু কেইবাজনো আহত হয় এতিয়া লক্ষণীয় হ'ব ৰাহুল আৰু খৰ্গেৰ ভাষণত কিবা প্ৰৰোচনামূলক মন্তব্য বিচাৰি পায় নে নাপায় অসম আৰক্ষীয়ে কংগ্ৰেছৰ ছয়গাঁৱৰ সভাৰ পাইকান হিংসাৰ সৈতে কি কানেকশ্যন আছে তাৰো ৰহস্য ফাদিল হ'বনে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট